নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ অসমত ওলাইছে মুখা পিন্ধা মিয়া এই তিনিগৰাকী হৈছে মুখা পিন্ধা মিয়া নাম হৈছে আশৰাফুল হুছেইন চেয়াৰমান আলী আৰু ৰেজাউল কৰিম সৰকাৰ আমছুৱে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এই তিনিগৰাকীৰ বিৰুদ্ধে তেখেত হৈছে এই তিনিগৰাকী হৈছে মুখা পিন্ধা মিয়া বুলি উল্লেখ কৰিছে আমছুৰ আনটো গোটৰ নেতা ৰেজাউল কৰিম সৰকাৰকো মুখা পিন্ধা মিয়া আখ্যা দিছে আৰু তথাকথিত সংখ্যালঘু নেতাই ৰাজনৈতিক স্বাৰ্থৰ বাবে উচ্চতনিমূলক মন্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আমছুৰ এটা গোটে ইকবাল হুছেইনে এই মন্তব্য কৰাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আমি অবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম অসমত একাংশই মুখা পিন্ধা মিয়াৰ চৰিত্ৰলৈ পৰিৱেশ বিনষ্ট কৰিছে বুলি ডাঙৰ মন্তব্য অসমত মুখা পিন্ধা মিয়া ওলোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আমছুৱে বিধায়ক আশৰাফুল হুছেইন চেয়াৰমান আলীক মুখা পিন্ধা মিয়া আখ্যা দিয়া হৈছে অলগতে আমছুৰ আনটো গোটৰ নেতা ৰেজাউল কৰিম সৰকাৰকো মুখা পিন্ধা মিয়া আখ্যা দিছে আমছুৱে আৰু তথাকথিত সংখ্যালঘু নেতাই ৰাজনৈতিক স্বাৰ্থৰ বাবে উচ্চতনিমূলক মন্তব্য দিয়াৰো অভিযোগ আৰু অসমত একাংশই মুখা পিন্ধা মিয়াৰ চৰিত্ৰলৈ পৰিৱেশ বিনষ্ট কৰিছে বুলি ডাঙৰ মন্তব্য আৰু একাংশ সংখ্যালঘু নেতা মুখ্যমন্ত্ৰীৰ শ্ৰুতলপী মতে চলি আছে বুলি ডাঙৰ মন্তব্য কৰিছে অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বাবে দায়ী একাংশ সংখ্যালঘু নেতা আৰু অসমত মুখা পিন্ধা মিয়াক লৈ সৰব হৈছে এতিয়া আমছু নেতা ইকবাল হুছেইন আৰু আনটো গোটৰ আমছু নেতাই আৰএছএছকো প্ৰশংসা কৰা পৰিলক্ষিত হৈছে আৰএছএছক ভাৰতৰ ভিতৰত এটা ভাল সংগঠন বুলিও প্ৰশংসা কৰিলে ইকবাল হুছেইনে আৰু অসমত মুখা পিন্ধা মিয়া ওলোৱাৰ গুৰুতৰ অভিযোগ ডাঙৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আমছুৱে ডাঙৰ খবৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনাইছো বিধায়ক আশৰাফুল হুছেইন আৰু চেয়াৰমান আলী মুখা পিন্ধা মিয়া তথাকথিত সংখ্যালঘু নেতা বুলি উল্লেখ কৰিছে আমছুৱে লগতে আমছুৰ আনটো গোটৰ নেতা ৰেজাউল কৰিম সৰকাৰকো মুখা পিন্ধা মিয়া আখ্যা দিছে আৰু তাৰ পাছতে এতিয়া গৰজি উঠা দেখিবলৈ পোৱা গৈছে সংবাদমেল যোগে তথাকথিত মিয়া মুছলমান আৰু সমান্তৰালভাৱে সংখ্যালঘু নেতা মুখা পিন্ধা মিয়াৰ বিৰুদ্ধে সৰব হৈছে আমছু অসমত একাংশই মুখা পিন্ধা মিয়াৰ চৰিত্ৰলৈ পৰিৱেশ বিনষ্ট কৰিছে বুলি উল্লেখ কৰিছে ডাঙৰ মন্তব্য একাংশ সংখ্যালঘু নেতা মুখ্যমন্ত্ৰীৰ শ্ৰুতলপী মতেও চলে বুলি এতিয়া উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু অসমৰ সাম্প্ৰদায়িক ৰাজনৈতিক পৰিস্থিতিৰ বাবে দায়ী একাংশ সংখ্যালঘু নেতা বুলি উল্লেখ কৰিছে আৰু সমান্তৰালকৈ অসমত মুখা পিন্ধা মিয়াক লৈ এনেদৰে সৰব এতিয়া আমছু নেতা ইকবাল হুছেইনৰ এটা মন্তব্য কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰএছএছক ভাৰতৰ ভিতৰত এটা ভাল সংগঠন বুলিও প্ৰশংসা কৰিলে ইকবাল হুছেইনে আৰু অসমত মুখা পিন্ধা মিয়া ওলোৱাৰ অভিযোগ এতিয়া আমছুৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো বিধায়ক আশৰাফুল হুছেইন চেয়াৰমান আলীক মুখা পিন্ধা মিয়া আখ্যা দিয়া হৈছে আৰু আমছুৰ আনটো গোটৰ নেতা ৰেজাউল কৰিম সৰকাৰকো মুখা পিন্ধা মিয়া আখ্যা দিছে ৰেজাউল কৰিম সৰকাৰকো এতিয়া মুখা পিন্ধা মিয়া আখ্যা দিছে আমছুৰ ইকবাল হুছেইনে আৰু সংবাদমেল সম্বোধন কৰি কৈছে এই কথা এই ডাঙৰ মন্তব্য বিস্ফোৰক মন্তব্য সংবাদমেলত আৰু কি কৈছিল মন্তব্য আছে আৰু সংবাদমেলৰ ক্ৰিয়াদাংশ আগবঢ়োৱাৰ চেষ্টা কৰিম মই গোটেই কথাখিনি ক'লোঁ যে এই বিগত দিনত যি একমাহ জোৰা অসমৰ যি পৰিস্থিতি ইয়াত যেনেকৈ আমাৰ কিছুমান মুখা পিন্ধা মিয়া আমাৰ নেতাসকল তেওঁলোকো দায়ী আৰু চৰকাৰটো দায়ী চৰকাৰে গোটেইখিনি কাম এইখিনি ইলেকশ্যনৰ কাৰণে গোটেইখিনি কৰাই আছে এনে মই আহ্বান জনাইছোঁ যে আপোনালোকে যিখিনি কথা টিভিৰ মিডিয়াত বা আপোনালোকৰ টিআৰপিৰ কাৰণে কয় অলপ চিন্তা চৰ্চা কৰি কথাখিনি ক'ব আপোনালোকক দায়িত্ব কোনে দিছে জ্বলাজুইত ঘিউ ঢালিছে সংখ্যালঘু নেতাই ঢালিছে আজি আশৰাফুল হুছেইন মিয়া কবিতা লিখা আজি তেওঁ সিদিনা ক'লে যে শৃংখল চলিহাৰ এটা বক্তব্যৰ পিছত তেওঁ যিখিনি কথা ক'লে শৃংখল চলিহা এজন উগ্ৰ নেতা সকলোৱে জানে তেওঁৰ এই হেৰিত প্ৰতিক্ৰিয়া দিয়াৰ দৰকাৰে নাই এদিন দুদিন তিনিদিন ক'ব আৰু তাৰ বেছি নকয় নহয় শৃংখল চলিহাই যে উজনি অসমৰ ত্ৰাণকৰ্তা বা উজনি অসমৰ তেওঁকে দায়িত্ব উজনি অসমৰ ৰাইজে দিছে তেনেকৈ কথা নহয় শৃংখল চলিহাৰ সংগঠনত আৰু বহুত নেতা আছে তেওঁলোকৰ লগতো আমাৰ আলোচনা হৈছে নিশ্চয় আজি এই গোটেইখিনি মই ক'লোঁ নহয় যিসকল এতিয়াই আমাৰ মিয়া কবিতা লিখা যিজন বিধায়ক আশৰাফুল হুছেইন আৰু এজন নেতা যিজনে কাজিৰঙাৰ ইভেকশ্যনৰ সময়ত
কাজিৰঙাত ইভেকশ্যন হৈ আছে শ্বশুৰগড় তেওঁৰ তিতাবৰত তাত গৈ লুকাই আছে তাত ফোন কৰাৰ পিছতো বাৰম্বাৰ অহা নাই আৰু তেওঁৰ পত্নীয়ে মই কথাটো ক'ব বিচৰা নাছিলোঁ আজি তেওঁৰ যি ডাঙৰ ডাঙৰ লেকচাৰ লাখ লাখ সংখ্যালঘুক ৰাজপথত ওলাই লৈ আহিব আন্দোলন কৰিব এই যিখিনি কথা মই কথাৰ কাৰণে এই কথাখিনি ক'ব বাধ্য হ'লোঁ তেওঁৰ মিছেজে ফোন কৰি বাধ্য হৈছে তেওঁ তেতিয়াৰ সাধাৰণ সম্পাদক যে এনেকুৱা এজন ব্যক্তিক আপোনালোকে সংগঠনৰ সাধাৰণ সম্পাদক দি ৰাখিছে তেওঁ লুকাই ইয়াত আহিছে তেওঁক কওক মোৰ মেখেলা আৰু চুৰি পিন্ধি তেওঁ ঘৰত বহাৰ কাৰণে মই তাত যাওঁ তেওঁ আহি পোৱা নাই সেই ঠাইত অখিল গগৈ ডাঙৰীয়া আছিল আৰু মই আছিলোঁ তাত আপোনালোকে সেই দিনৰ ঘটনা জানিব আৰু তাৰ পাছত অখিল গগৈ ডাঙৰীয়াই ৰাজহুৱা স্থানত এই কথাখিনি কৈছিল সেইজন ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীৰ বি টিমৰ এজেণ্ট ৰেজাউল কৰিম চৰকাৰ যিজনে কাজিৰঙা ইভেকশ্যনত নাম লৈ বঙাইগাঁৱৰ পৰা গ'ল কাজিৰঙাত মুখ থৈ তেওঁ তেওঁৰ চকুৰ ঘৰত গ'ল তাৰ পৰা উচ্ছেদ হ'ল উচ্ছেদ গুলি কৰি তিনিজন মানুহ মৃত্যু হ'ল তেওঁ তাত অহাৰ সময় নাই ভয়ত এনেকৈ কৰি আছে আৰু আজি তেওঁ ডাঙৰ ডাঙৰ লেকচাৰ মাৰে নিশ্চয় অসমৰ ৰাইজে গম পাইছে আজি যদি মুখ্যমন্ত্ৰীৰ এজেণ্ট তেওঁ নহয় আজি তেওঁ যদিন সংখ্যালঘুৰ তেওঁ নেতা হয় তেওঁ উচ্ছেদ চলি আছে সোণাপুৰত আজি সমস্যা হৈছে সংখ্যালঘুৰ অসমত দিল্লীত গৈ ধৰ্ণা